Hello everyone, good evening. Ajir video to abeli সময় পৰা আৰম্ভ কৰিছো আৰু আপোনাক আগৰ ভিডিঅ'ত কৈছিল যে আমাৰ ঘৰত আলহী আহিছিল বুলি আৰু দেখিছে ন মামা মামি মাহী ভন্টি বা সকলোৱে আমি বহি কথা পাতি আছো আৰু এই আবেলি সময়ত এতিয়া চাহ খাব লৈছো এয়া জেলেপি লগতে লাল চাহ তেনেকৈ খাব লৈছো তাৰ পিছত যাম আবেলি সময়ত খুৰা ঘৰলে আপোনালোককো বাৰু গলে দেখাম চাই দিব খালি ভিডিঅ'টো আৰু এতিয়া আমি গোটেইখিনিয়ে খুৰা ঘৰত যাব ওলালো চাহ কাপ খাই আৰু যেটো অকমান দূৰ আছে যাওঁতে যাওঁতে সন্ধিয়া হৈ যাব আৰু বেটেৰীতে যাব লৈছো আৰু দুইজনী দেখিছেন নহয় এজনী হৈছে মোৰ ডাঙৰ ভাগিন আৰু এজনী হৈছে সৰু ভাগিন এই দেখিছে দুইজনী কিমান মৰম মানে দুইজনী কোচত বহাবইকে গৈছে বাকি এতিয়া আমি এনেকৈ গৈ আছো বেটেৰীত মামি লগতে মামা আৰু ভাইটি ভন্টি তেনেকৈ গোটেইখিনি গৈ আছো লগতে মাও আছে আপোনালোকক দেখাই থাকো যেটো এতিয়া আন্ধাৰো হ'ল আপোনালোকেনো কি দেখিব সেইভাবে আৰু চাই থাকক আৰু কি দেখাও পৰ দেখাই যাম ভিডিওটো হেকলৈকে চাব নতুন যি সকলে প্ৰথমবাৰলৈ মোৰ ভিডিও চাইছে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব তাৰ পিছত ঘূৰি আহোতে এয়া দেখিছে নহয় মিঠাই দোকানত সোমালো ঘৰলে মিঠাই নিবলে খুৰাহতৰ ঘৰপা কৰিও আহিলো কিন্তু ভিডিও কৰা নহলে যেটো আন্ধাৰো হ'ল হেহে হেতক এতিয়া ইয়াতে খুমালো আৰু ইহতে দেখিছে নহয় ইটো লও কৰিছে লব দিছো আৰু দেখিছে নহয় ইহতৰ উৎপাতবোৰ তাৰ পিছত আহিলো আমি মেলা চাবলে যেটো এতিয়া মেলা হৈ আছে তাকে বুৰি হতক অকমান ফুৰাই আনুগৈ Tiku sao? Ha. Hello everyone, good morning. আজি হৈছে নেক্সট ডে কালি ভিডিওটো সম্পূৰ্ণ কৰা নহল যেটো মেলাৰ পা অলপ দেৰি হৈ গল মানে ভাত খাই হৈ থাকিলো আৰু ভিডিও কৰা নহলে আজি ৰাতিপুৱা আৰম্ভ কৰিছো আৰু প্ৰায়বোৰ ভিডিওত আপোনাক দেখাই থাকো আমাৰ নতুন ঘৰ বনাই আছিলে মানে কিচেন ৰুম আৰু ডাইনিং ৰুম বনাইছিলে সম্পূৰ্ণ খোৱাও নাই বাৰু আজিটো বাহতে যাবগৈ সামাৰ ভেকেশনটো আদায় হ'বলে হলে স্কুলো খুলিব হেবে ভাবিলো মানুহখিনি থাকোতে আৰু কিচেনটো লৈ লওঁ বুলি তাকে আজি লোৱা হ'ব ঘৰতে সৰুকৈ এখন খৰাই দি বেলকৈ ধুনীয়াকৈ দেখা যাম ভিডিওটো সম্পূৰ্ণ কৈ চাই যাব আৰু পাকঘৰটো বাৰু এতিয়াও সম্পূৰ্ণ বনাই হোৱা নাই খুব লৰালৈকে লব লগা হ'ল তলৰ দেখিছে ন বক্সিটা বনাব থাকি গল লাহে লাহে বাৰু বনাই থাকিম আৰু এতিয়া যেটো স্কুল বেলা খুলিব বা ভন্টিহটো যাবগৈ হিহতে কেতিয়াহে ঠিক নাই হেবে ভাবিলো থাকোতে পাকঘৰটো লৈ লওঁ বুলি আৰু মায়ে ধুনীয়াকৈ গোখাইঘৰত এয়া খৰাই আগবহালে আৰু ভিডিওটো কেতিয়া দিব পাৰো ঠিক নাই যেটো ঘৰত আলহী আছে আৰু আলহী থাকিলে অকমান এডিট কৰিবলৈ অসুবিধা হয় হেহে লাহে লাহে ভিডিওবোৰ দি যাওঁ আপোনালোকে চাই যাব আৰু আপোনালোকৰ মানে ভিডিওবিলাকো মই চাব পৰা নাই যেটো ঘৰত আলহী আছে বুলি কৈছোৱে আৰু একেবাৰে সময় পোৱা নাই জানে নে সেইভাবে আৰু মইও ভিডিও দিব পৰাই নাই বহুত দিনে হ'ল মাজতে মানে শৰ্ট ভিডিও কেটামান দি থাকা হৈছে আৰু মাজে মাজে আৰু এনেকৈ অকমান আপোনালোকক গোখাই ঘৰটো দেখাই দিছো
অলপ সময় পিছতে এয়া প্ৰসাদ দিলে প্ৰসাদ খাব হ'ল আৰু বহুত বেছি মানুহ মাতা নাই ঘৰখিনিয়ে কাইলৈ যেটো এটা পাৰ্টি দিয়া হ'ব আপোনালোকক কৈছো ভিডিঅ'টো আৰম্ভণিতে আৰু তেতিয়াহে আৰু কাইলৈ মাতা হ'ব মানুহ আজি এনেকৈ আৰু সৰু সুৰাকৈ হয় এখন আগবঢ়ালো আৰু এয়া দেখিছে মামীহতে মাহতে প্ৰসাদ দি আছে আৰু এতিয়া ময়ো প্ৰসাদ খাওঁ এইকেইদিন যে ইমানেই গৰম পৰিছে মানুহ একেবাৰে থাকিবই পৰা নাই প্ৰসাদ খোৱাৰ পিছত এয়া পুৰীৰ কাৰণে আটা মাৰি আছে আজি যেটো আমি ভাত নেখাওঁ পুৰী আৰু কিবা এটা বনাই তেনেকৈ খাই থাকিম আৰু এয়া মাহী মামী খুৰী তেনেকৈ গুটিখিনিয়ে মাৰি আছে আৰু মই ইফালে পনীৰ বনাব লৈছো পনীৰ তেনেকৈ পুৰীৰ লগত খাবলৈ কিবা এটা বনাম আৰু এইখিনি পনীৰখিনি এটা ধুনীয়াকৈ কাটি ললো বাকি ইফালে ভণ্টিও এয়া পুৰী বনাই আছে সিহঁতে মাৰি আছে আৰু ভণ্টি ইফালে বনাই আছে जिहे गरम पैसा ताके भाबिलो आइसक्रीम खाओ बोली और आइसक्रीम तो आनिसिलो হয় কিন্তু দেখিছে না গলিয়ে থাকিলে মানে টান হ'ব লাগে ঢিলাহে হল তাকে এতিয়া বলো কি কৰিম উপায়টো নাই গৰম পইছে যেটো খাবই লাগিব হেহে এতিয়া এনেকে প্লেটতে অলপ অলপ সবৰ কাৰণে দি দিছো পুৰিখিনি বনাই হৈ গল বাকি আছে পনীৰখিনি হবলে অলপ সময় আছে বহুত বেছি সময় নালাগে আৰু বহুত বেছি এগালমান জিটি বনাই থাকানি যেটো জিহে গৰম পৰিছে এবাৰ যাও ফেনত তললে আকৌ আহো পাক ঘৰলে তেনেকুৱা হৈছে আৰু এই পনীৰখিনি হলি আৰু অকমান সময় আছে বাকি ইফিলো পুৰি বনাই থৈ দিছে খোৱাৰ পিছত আপোনালোকক একেবাৰে দেখাই আছো सबरे बार खुआ बुआ हो गल एतिया भाबिसो अकमान आपनालोকক पाकघरটো দেখাও বুলি যেটো খেলিমেলি হৈ আছে এতিয়াও সিজিল খুৱাই নাই বস্তুবিলাক আনিবলে আছে তথাপি ভাবিলো আজি যেটো প্ৰথম দিনা এনেকৈ অকমান ভিডিও কৰি ৰাখো মেমৰি হিচাপে থাকি যাব এ দেখিছে নহয় বক্সবিলাক নবনোৱাৰ কাৰণে ইমান বেয়া দেখিছে তলত বস্তুবোৰ মানে সিজিল হোৱা নাই আৰু বাকি ইফালে ডাইনিং বিলাকো আনিবলে আছে ডাইনিং বিলাক এতিয়ালৈকে আনা হোৱাই নাই ডাইনিং ৰুমলে ধুনিয়াকৈ আপোনালোকক আনি হোৱাৰ পিছত বাৰু এদিন দেখাম আমাৰ ডাইনিং ৰুমটো আৰু কিচেনটো আৰু বক্স বিলাক নবনোৱাৰ কাৰণে বস্তুবোৰ এনেকৈ থব লগা হৈছে